নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ছজিনা গুটি আৰু ছজিনাৰ ফুলেৰে দুটা বেলেগ বেলেগ ৰেচিপি বনাইছিলোঁ। আহকচোন চাওঁ এইখিনি মই কেনেকুৱা বনালোঁ। আজি মই ছজিনা গুটিৰ তৰকাৰী বনাব লৈছোঁ। যিহেতু বতৰৰ চব্জি হয়, মই এইখিনি আজি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। যিহেতু মই বনাম খোৱাৰ কাৰণে এইখিনি মই আজি ভিডিঅ' বনাইছোঁ। এয়া কোমলীয়া ছজনা এপাতি লৈছোঁ আৰু ইয়াতে জোখমতে আধা চা চামুচ নিমখ, আধা চা চামুচ হালধি, আধা চা চামুচ এয়া জলকীয়া গুড়ি আৰু এয়া জিৰা জালুকৰ পাউডাৰ অকণমান, আৰু ইয়াতে পিঁয়াজ 3টা, জলকীয়া সৰু সৰু 4টা, আৰু ইয়াতে আদা ৰচুন অকণমান লৈছোঁ। ৰচুন 4 কোহ আৰু আদা টুকুৰা সৰু টুকুৰা পিচ কৰি লৈছোঁ। আৰু এয়া সৰু সৰু আলু, সৰু সাইজৰ আলু মই খাই খুব ভাল পাওঁ। দোকানৰ পৰা সৰু সাইজৰে আলু বাছি আনিছোঁ। লগতে এইখিনি নৰসিংহ পাত দিম কোমলীয়া, এইখিনি দিলে খাই খুব ভাল লাগে। আৰু এয়া ঘৰৰে কণ বিলাহী, এইখিনি ধুই ধুনীয়াকৈ তৰকাৰীখনত দিম। আৰু ইয়াতে দিম মই বেহাৰ, বগা বেহাৰ 1 চামুচ তিয়াই থৈ দিছোঁ, এইখিনি পটাতে পিচি দিম। আৰু লগতে মই আজি এয়া ছজিনাৰে ফুল কেইপা মই ধুনীয়াকৈ খাৰৰ তৰকাৰী বনাম। খাৰ তৰকাৰী বনোৱাৰ কাৰণে এয়া খাৰ লৈছোঁ, জোখমতে 2-3 চা চামুচ লৈছোঁ। আৰু এয়া পিঠাগুড়ি অকণমান, আৰু এয়া আদা আৰু জলকীয়া এটা, এইখিনি মই যোগাৰ কৰি লৈছোঁ। এইবাৰ মই এইখিনি বনোৱাৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইবাৰ এটা এটাকৈ বনাব লৈছোঁ মই, আপোনালোকে চাই থাকক। এয়া মই বেহাৰখিনি এই পাতাটোতে পিচি ল'লোঁ। এইবাৰ আদা ৰচুনখিনিও পিচি ল'ম মই ইয়াতে। এয়া মই আদা ৰচুন আৰু লগতে কেঁচা জলকীয়াখিনি পিচি ল'লোঁ আৰু বেহাৰখিনিও পিচি লৈছোঁ। এইবাৰ গোটেইখিনি মই সামগ্ৰী ৰেডি কৰি ল'লোঁ। এইবাৰ এইফালে কেৰাহী পাতি দিছোঁ, এইখনত মই খাৰ বনাম। আৰু এই কেৰাহীখনত মই ছজিনাৰ তৰকাৰীখন বনাম ভাজি। এইফালে পানী গৰম হৈ গৈছে। এইবাৰ মই ছজিনাৰ ফুলকেইটা মই ইয়াতে দি দিছোঁ। এয়া কেৰাহী গৰম হৈ গৈছে, ইয়াতে মই তেল দি দিছোঁ জোখমতে। ইয়াতে মই ছজিনাৰ গুটিকেইটা বনাম। এইফালে ছজিনাৰ ফুল উতল আহিছে, ইয়াতে মই খাৰখিনি দি দিম। দুই চামুচ দিলোঁ মই, আৰু এইখিনি খাৰ নিদিলেও হ'ব। ইয়াৰ তৰকাৰীখন উতল আহিছে। এইবাৰ মই পিঠাগুড়িখিনি ইয়াতে দি দিলোঁ। এইফালে তেল গৰম হৈ গ'ল, পিঁয়াজকেইটা মই দি দিছোঁ। পিঁয়াজখিনি ভাজিব। এইবাৰ মই ইয়াতে আদা ৰচুন, জিৰা জালুক, হালধি, ৰেড চিলি আৰু নিমখখিনিও গোটেইখিনি দি দিলোঁ। এইখিনি মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। মছলাখিনি সিজিয়ে গ'ল। এবাৰ মই ইয়াতে কাটি লোৱা আলুকেইটা দি দিলোঁ। সেইখিনি অকণমান ভাজি ল'ম। এইবাৰ মই ছজিনাখিনি দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইবাৰ মই অকণমান সময় জুইটো সম্পূৰ্ণকৈ কমাই ঢাকনি থৈ অকণমান মাৰি থৈ দিম, যাতে মিক্স হৈ যায় গোটেইখিনি মছলা, নিমখ ধুনীয়াকৈ
চব্জিখিনিৰ লগত। এইফালে এইবাৰ খাৰৰ তৰকাৰীখন মোৰ প্ৰায় হৈয়ে গ'ল। ইয়াতে মই আদা ৰচুনখিনি দি দিছোঁ। ধুনীয়া যিমান লাগে সিমান ডাঠ হৈ গৈছে মোৰ তৰকাৰীখন। এনেকুৱাই হ'ব লাগে। লাষ্টতে জলকীয়াখিনি কুটি লৈছিলোঁ, এইখিনি মই খাৰৰ তৰকাৰীখনত দি দিলোঁ। এই খাৰ তৰকাৰীখন মোৰ হৈছে। এইখিনি মই গেছটো বন্ধ কৰি থৈ দিছোঁ। ঢাকনিখন গুচাই এবাৰ চাই লৈছোঁ। ঢাকনিখন গুচাই এবাৰ মই পিচি লোৱা বগা বেহাৰ সৰিয়হখিনি ইয়াতে দি দিলোঁ। সেইখিনি ভালদৰে মিক্স কৰি ভাজি লৈছোঁ। এইবাৰ মই বিলাহী কণ বিলাহীখিনি গুটি উলিয়াই লৈছোঁ গোটেইখিনি। সেইখিনি মই ইয়াতে এইবাৰ দি দিছোঁ। মোৰ চব্জিখিনি গোটেইখিনি হৈ গ'ল, সিজি গৈছে, প্ৰায় হৈছে। এইবাৰ মই নৰসিংহ পাতখিনি দি দিলোঁ। এইখিনি মই পিচি দিয়া নাই, যিহেতু কোমলীয়া হয় পাতখিনি মই কুটিয়ে দিছোঁ। এইবাৰ আৰু অকণমান ভালদৰে যেন আলু আৰু চজিনা ধুনীয়াকৈ সিজি মিক্স হয়, সেইটোৰ কাৰণে অকণমান পানী দি দিছোঁ। এইখিনি শুকোৱালৈকে আধা বাতি মই পানী দি দিলোঁ। এইখিনি শুকোৱালৈকে আৰু জুইটো কমাই মই ভালদৰে সিজাই ল'ম। ঢাকনিখন মাৰি দিছোঁ আৰু 2 মিনিট মই ভালদৰে সিজিব। এইফালে খাৰৰ তৰকাৰী আৰু এইফালে মোৰ চজিনা গুটি, বিলাহী আৰু আলুৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গৈছে। এইখিনি মোৰ ঘৰতে পোৱা পাচলি, চজিনা গুটি, নৰসিংহ পাত আৰু কণ বিলাহী, লগতে চজিনা ফুলখিনিও মোৰ ঘৰৰে হয়। আলু, তেল, মছলা এইবিলাক অৱশ্যে কিনা হয়, কিন্তু পাচলিখিনি মোৰ ঘৰৰে হয়। এনেকুৱা ধুনীয়া হৈছে তৰকাৰীখন, খাই খুব টেষ্টি লাগিব। আৰু নৰসিংহ পাত দিলে ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয় আৰু তৰকাৰীখন হেল্ডিও হয়। যিহেতু নৰসিংহ পাত আমি খাব লাগে গৰমৰ দিনত, যিকোনো তৰকাৰী হিচাপে বা যিকোনো মাছ বা মাংসৰ লগত এনেকুৱা নৰসিংহ পাত দি খালে তৰকাৰীখন হেল্ডি হয়। দেখাত ইমান ধুনীয়া হৈছে, গতিকে মই এই ৰেচিপিটো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে আপোনালোকে কেনেকুৱা পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে লগৰ বন্ধু বান্ধৱী, ভাই ভনী সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে মোৰ এই ৰেচিপিসমূহ সকলোৱে উপভোগ কৰিব পাৰে। এয়া মই দেখুৱাই ল'লোঁ, এয়া খাৰৰ তৰকাৰী আৰু এয়া মোৰ চজিনা গুটিখিনি। গতিকে মোৰ আজিৰ এই ৰেচিপি সম্পূৰ্ণ হৈ গৈছে। আজিলৈ আহোঁ। থেংক ইউ।